নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএইচএছ বা ডিএমই পৰীক্ষাৰ বাবে হেল্প হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু আজিৰ এই ভিডিঅ'টোত আমি কিছুমান সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক এই কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ এনে ধৰণৰ প্ৰশ্ন যদি আহে ভুল কৰি থৈ নাহে তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো প্ৰথম কোৱেশ্যনটো কি দিছে এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে আৰু ইয়াৰ পৰা তেওঁ 10% সঞ্চয় কৰে তো 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব এ পাৰসন আৰ্নছ ৰেছ 1800 পাৰ মান্থ এণ্ড সেভস 10% অফ ইট হাউ মাচ মানি ডাজ হি সেভ ইন 6 মান্থস তো চাওক এনে ধৰণৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে এটা প্ৰশ্ন এনে ধৰণৰ আহিবই কি কৈছে 1800 টকা উপাৰ্জন কৰে আৰু তাৰ পৰা 10% সঞ্চয় কৰে মাহত প্ৰতি মাহত বুলি কৈছে এটা 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব একদম সহজ হয় ইমান টান নহয় আপোনালোকে টান বুলি ভাবি নলব তো প্ৰথম কথা হল চাওক কিমান টকা উপাৰ্জন কৰে 1800 টকা আৰু তাৰে কিমান সঞ্চয় কৰে হেতু চাই লব 1800 টকাৰ কিমান সঞ্চয় কৰে 10% তো এতিয়া আমি 1800 ৰ 10% উলিয়াম আৰু 1800 ৰ 10% কেনেকৈ উলিয়াম মই পাৰ্সেন্টটো কেনেকৈ অতৰাব লাগে বুলি কৈছিলো ফ্ৰেকশনত উলিয়ালে 10/100 হ'ব কাৰণ যিমান পাৰ্সেন্ট দিয়া থাকে তাৰ তলত 100 টা বহুৱা দিও তেতিয়া ভগ্নাংশটো আতৰি যায় তো ইয়াত 00 আমি কাটি দিলো 1800 00 কাটি দিলো তো ইয়াত থাকিলে 18 আৰু 10 18 পূৰণ 10 এটো হৈ যাব 180 এতিয়া চাওক 180 ওলাই গল আমাৰ এক মাহত তো তেও এক মাহত 180 টকা সঞ্চয় কৰে চাওক এক মাহত 180 টকা যদি সঞ্চয় কৰে 6 মাহৰ কথা সুধিছিলে আমাক 6 মাহত কিমান সঞ্চয় কৰিব তো 6 পূৰণ 180 কৰি দিওক উত্তৰ ওলাই যাব একদম সিম্পল হয় আৰু 6 আৰু 180 যদি পূৰণ কৰে এটো হৈ যাবগে 1080 পূৰণটো আপোনালোকে কৰি চাব পাৰে 1080 হ'ব আমাৰ এনসাৰ তেও 6 মাহত 1080 টকা সঞ্চয় কৰিব কোনটো অপচনত আছে চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি প্ৰশ্নটো চাই নাভাবিব যে এটো প্ৰশ্ন বহুত টান হয় এটো এৰি দিও হেতু কেতিয়াও নাভাবিব ভালদৰে প্ৰশ্নটো দুবাৰ তিনিবাৰকে পঢ়ি চাব প্ৰশ্নটো বুজি পালে আপোনালোকে উত্তৰটো লগে লগে উলিয়াব পাৰিব তো বলক নেক্সট কোৱেশ্যনটো আগবঢ়ো কি দিছে 24 খৰ 25% সমান x ৰ 75% হলে x সমান কিমান এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এনেকুৱা প্ৰশ্ন এটা আহিছে যোৱাবাৰো আহিছে এবাৰো আহিব তো ভালদৰে চাই লওক কেনেকৈ কৰিব কি দিছে আমাক 24 খৰ 25% 25% সমান আমাক কি দিছে x ৰ 75% বা 75% এতিয়া x টো আমাৰ কিমান হ'ব উলিয়াব দিছে এতিয়া শতাংশটো আমি আঁতৰালম আৰু শতাংশ আঁতৰাটো আমি কৈছোৱে কেনেকৈ আঁতৰাব 24 পূৰণ কি হ'ব শতাংশটো আঁতৰালে ওপৰত 25 হ'ব তলত 100 হ'ব ইয়াটো সেম 100 পূৰণ ওপৰত 75 আৰু তলত কিমান হ'ব 100 হ'ব এতিয়া চাওক ইয়াৰ 100 কাটি দিলো দুটা শূন্য 24 খৰ দুটা শূন্য কাটি দিলো ইয়াত থাকি গল কিমান 24 পূৰণ 25 আৰু ইফাল থাকিলে x পূৰণ 75/100 এতিয়া চাওক আমি x টো ইফালে ৰাখি দিম বাওফালে ৰাখি দিম হুফালে ৰাখি দিম 75/100 টো আমি ইফালে লৈ গৈছে হিম আৰু ইফালে যদি আমি আনো কি হৈ যাব চাওক 75 টো ওপৰত আছে ন ওপৰটো তলত আহি যাব তো এটো 24 পূৰণ 25 টো ওপৰতে ৰাখিলো আৰু 100 টো তলত আছিল ন 100 টো ওপৰত গুছি যাবগে ওপৰত 100 টো পাতি দিলো তলত 75 টো পাতি দিলো আৰু এটো মই জানো আশা কৰিছো সকলোৱে জানে চাগে এনেকুৱা কৰাটো যে যেতিয়া আমি হুফালৰ পৰা কিবা এটা বস্তু বাওফালে আহে পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হৈ যায় আৰু যোগটো বিয়োগ হৈ যায় বিয়োগটো যোগ হৈ যায় এটা চাওক সিম্পল 75 আমি সৰি 25 এ 75 যদি কাটি দিও কেবাৰ যাব তিনিবাৰ যাব 3 এ 24 কাটি দিও যদি আমি 3 এ যদি 24 কাটো 8 3 গুণ 24 তো আমাৰ কিমান থাকি গল এটো x ৰ ভ্যালুটো আমাৰ কিমান হৈ গল চাওক x ৰ মানটো কিমান থাকি গল x সমান 8 পূৰণ 100 থাকিলে 8 পূৰণ কিমান 100 থাকিলে আৰু 8 পূৰণ 100 মানে কিমান 800 তো x ৰ ভ্যালু আমাৰ ওলাই গল 800 হয় কোনটো অপচন আছে চাওক অপচন বি টোত আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে কেতিয়াও এবিলাক ভয় নাখাব এবিলাক প্ৰশ্ন দেখি পিনে তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম আৰু যদি আপোনালোকে কোৱেশ্যনটো বুজি পাইছে তেতিয়া লাইক কৰি দিব ভিডিওটো আৰু কমেন্টত এটা ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাম যে আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্যনটো চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গড় গতি কিমান হ'ব A car travels the first 35 km in 45 minutes and the remaining 69 km in 75 minutes. What is the average speed of the car?
তো এনেকুৱা এভাৰেজ গড় আপোনালোকৰ দুটি উলিয়াবলৈ দিবই এভাৰেজ স্পীড উলিয়াবলৈ আপোনালোকৰ কিন্তু থাকিবই এটা আহিবই তো কেনেকৈ উলিয়াব চাওক তো টোটেল যেটো আমাৰ ডিসটেন্স হেতু আমি উলিয়াই লম টোটেল যেটো দূৰত্ব হেতু কিমান হ'ব চাওক টোটেল ডিসটেন্স তো যদি আমি উলিয়াবলৈ যাওঁ কিমান হ'ব প্ৰথমতে গ'ল 35 কিলোমিটাৰ তাৰ পিছত কিমান গ'ল তাৰ পিছত গৈছিলে 69 কিলোমিটাৰ তো 35 + 69 আৰু এটা যদি আমি প্লাস কৰো কিমান হৈ যাব 9 পাছে 14 উকলিলে 1 6 3 9 10 104 কিলোমিটাৰ তো টোটেল ডিসটেন্স গাড়ীখন গ'ল 104 কিলোমিটাৰ আৰু টোটেল টাইমটো চাওক প্ৰথমতে 45 মিনিট টোটেল আমি টাইমটো উলিয়াই লওঁ টোটেল টাইম প্ৰথমতে 45 মিনিট আৰু পিছত কিমান লাগিছিলে 75 মিনিট 45 আৰু 75 আৰু এটা যদি যোগ কৰো কিমান হ'ব 45 আৰু 75 যোগ কৰিলে হৈ যাব 120 মিনিট 120 মিনিট ঠিক আছে এতিয়া আমি গম পালো যে টোটেল যেটো ডিসটেন্স এটো আছিল 104 কিলোমিটাৰ আৰু টোটেল টাইমটো লাগিলে 120 মিনিট এই 120 মিনিটটো আমি যেটো ঘণ্টাত উলিয়াব দিছে চাওক উত্তৰটো আমাক ঘণ্টাত উলিয়াব দিছে যে গাড়ীৰ গড় দুটি কিমান হ'ব ঘণ্টাত 43 কিলোমিটাৰ ঘণ্টাত 52 কিলোমিটাৰ আছে ঘণ্টাত 50 কিলোমিটাৰ আৰু ঘণ্টাত 60 কিলোমিটাৰ আছে তো আমি এটো 120 মিনিটটো ঘণ্টাত লৈ যাম আৰু 120 মিনিটত কিমান ঘণ্টা সকলোৱে জানো আমি এটো হৈ যাব 2 ঘণ্টা 2 আৱাৰ এতিয়া আমি সিম্পল কি উলিয়াব লাগিব গড় দুটিটো উলিয়াব লাগিব তে আমাৰ ডিসটেন্সটো কিমান আছিল চাওক ডিসটেন্সটো আছিল 104 কিলোমিটাৰ আৰু টাইমটো আছিল 2 আৱাৰ এটা যদি আমাৰ গড় উলিয়াব দিয়ে সিম্পল 104 ক আপোনালোকে 2 এ হৰণ কৰি দিয়ক আৰু 104 যদি 2 এৰে হৰণ কৰে এটা হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি আছে ঘণ্টাত 52 কিলোমিটাৰ একদম সিম্পল হয় ভালদৰে আপোনালোকে চাই ল'ব তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ ডিএমই বা ডিএছএছ এক্সামৰ বাবে যদি সম্পূৰ্ণ জিকে অৰ্থাৎ জিকে ভিতৰত আপোনালোকৰ গোটেইবিলাক টপিক সোমাই থাকিব হিষ্ট্ৰি জিওগ্ৰাফি সায়েন্স জেনাৰেল সায়েন্সৰ বেছিকৈ কোৱেশ্চন থাকিব লগতে এনভাইৰনমেন্ট আৰু আপোনালোকৰ স্পৰ্টছ এইবিলাক কোৱেশ্চন থকা লগতে মেথছ কিছুমানো দিয়া হ'ব মেথছৰ সলিউশনৰ হৈতে আপোনালোকক পিডিএফত থাকিব তো যদি আপোনালোকৰ এই পিডিএফ সমূহ প্ৰয়োজন হয় কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফটো আপোনালোকে লৈ ল'ব পাৰিব আৰু যদি এই পিডিএফটো প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব ঠিক আছে আৰু কৈ দিব যে আমাক ডিএমই ডিএছএছৰ পিডিএফ সমূহ লাগে ঠিক আছে আৰু তেতিয়া আমি আপোনালোকক সেইখিনি পিডিএফ পঠাই দিম আৰু সেই পিডিএফ সমূহৰ পৰা আপোনালোকৰ বহুতো সহায় হ'ব বহুতো কোৱেশ্চন আপোনালোকে তাৰ পৰা জানিব পাৰিব ঠিক আছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ পাৰ সেকেন্ড ইয়াৰ দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত কিমান হ'ব তো এটো সিম্পল কোৱেশ্চন হয় আমি জানিব লাগে তো ফৰ্মুলাটো জানিব লাগে আমি যদিহে মিটাৰ পাৰ সেকেন্ডত কোনোবা এটা দ্ৰুতি দিয়া থাকে তাক আমি কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ নিম তো বহুতে নাজানে হয়তো যিসকলে জানে এটো উত্তৰটো আপোনালোকে কমেন্টত জনাই দিব পাৰে তো চাওক আমাক কি দিয়া আছে 10 মিটাৰ পাৰ সেকেন্ড আমাক দিয়া আছে ইয়াক কি হলে লৈ যাব কৈছে কিলোমিটাৰ পাৰ আৱাৰলৈ লৈ যাব কৈছে তো চাওক মিটাৰ পাৰ সেকেন্ডটো যেতিয়া কিলোমিটাৰ পাৰ আৱাৰত নিম তেতিয়া সিম্পল কি কৰিব লাগিব 5/18 এটা পূৰণ কৰি দিম মনত ৰাখি দিব 5/18 এটা আমি পূৰণ কৰি দিব লাগিব সৰি এটো 18/5 হ'ব লাগে 5/18 নহয় 18/5 এটা আমি পূৰণ কৰি দিম ভুল হৈছিল অলপ 18/5 পূৰণ কৰি দিব লাগিব এতিয়া এটো কিন্তু উল্টা যেতিয়া কৰিম কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যেতিয়া মিটাৰ পাৰ সেকেন্ড কৰিম তেতিয়াহে কি কৰিব লাগিব 5/18 পূৰণ কৰিব লাগিব তো এটো মনত ৰাখি দিব যেতিয়া কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিব তেতিয়া 5/18 পূৰণ কৰিব আৰু যেতিয়া মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিব তেতিয়া 18/5 পূৰণ কৰিব এটা সিম্পল 10 ৰ লগত আমি 18/5 পূৰণ কৰি দিও 18/5 যদি পূৰণ কৰো 5 এ 10 যাব কেবাৰ দুবাৰ আৰু 2 আৰু 18 পূৰণ কৰি দিম 36 তো এটো হৈ যাব 36 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি টো আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় আৰু আপোনালোকে সকলো এইবিলাক যাতে জানি যায় কাৰণ এইবিলাক যদি নাজানে ইয়াতকে টান যদি প্ৰশ্ন আহি যায় কেনেকৈ কৰিব তো মনত ৰাখি যাব এতিয়া নেক্সট কোৱেশ্চন লাগবঢ়ো কি দিছে A car travels the distance from city Y to city Z at a speed of 60 km per hour and city Z to city Y at a speed of 65 km per hour. What is the average speed of the car? তো চাওক এনেকাবিলাক প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিছে এখন গাড়ী Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত যায় আৰু Z ৰ পৰা আকৌ Y চহৰলৈ 65 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাত্ৰা কৰে তে গাড়ীখনৰ গড় গতি কিমান হ'ব তো আমি আগতে এটো কেবাটা ভিডিওত আলোচনা কৰিছো এনে ধৰণৰ প্ৰশ্নবিলাক সিম্পল সূত্ৰ এটা আছে সূত্ৰটো এনেকুৱা আছিল 2xy / x + y তো x টো হৈছে প্ৰথম দ্ৰুতিটো তো ইয়া x টো আমি 60 ধৰিব পাৰো
আৰু y টোক আমি 65 ধৰিব পাৰো তো ইয়াতে আমি সূত্ৰটো যদি 2xy ডিভাইডেড বাই x + y কৰি দিও সিম্পল আমাৰ গড় দুটিটো ওলাই যাব কিন্তু সূত্ৰটো আপোনালোকে মনত ৰাখি ল'ব লাগিব 2xy ডিভাইডেড বাই x + y এটা আমি পাতি দিও ইয়াতে x টো আমি কিমান ধৰিছিলো 60 2 * 60 * 65 আৰু তলত কিমান হ'বগে 60 + 65 60 + 65 এটা সিম্পল আপোনালোকে এটো প্লাস কৰি দিয়কচোন তলৰটো 60 আৰু 60 প্লাস কৰি ল'ব 125 আৰু ওপৰত 2 * 60 * 65 আৰু কাটাকাটি কৰি দিও এতিয়া আমি 5 এৰে যদি 65 কাটো কেবাৰ যাব 13 বাৰ যাব 5 এৰে 125 কাটিলে 25 বাৰ যাব আকৌ 5 এৰে 25 কাটিলে 5 বাৰ যাব 60 কাটিলে 12 বাৰ যাব এতিয়া আমাৰ ওপৰত থাকি গল কিমান ওপৰত কিমান থাকিলে চাওক তুমি মুছ খাই গল আকৌ কৰি দিছো চাওক সূত্ৰটো আছিল এনেকুৱা 2xy ডিভাইডেড বাই x + y তো এনেকুৱা আছিল এটো হ'ব 2 * 60 * 65 তলত 60 + 65 তো এটো হ'বগে তলত হ'ব 125 ওপৰত হ'ব 2 * 60 * 65 কাটাকাটি কৰিম এটো 13 বাৰ যাব এটো যাব 25 আকৌ 25 কাটিলো 5 বাৰ যাব এটো যাব 12 তো আমাৰ ওলাই গল এটো 2 পূৰণ 12 পূৰণ 13 আৰু তলত 5 এতিয়া তলত 5 থাকিলে এতিয়া যদি আমি কৰো কিমান হ'ব চাওক 2 পূৰণ 13 2 পূৰণ 12 পূৰণ 13 যদি কৰে এটো আপোনালোকৰ হৈ যাবগে 312 আৰু তলত থাকিব 5 এটা 312 ক যদি 5 এৰে হৰণ কৰি দিয়ে কিমান হ'ব চাওক 312 ক যদি 5 এৰে হৰণ কৰি দিয়ে কিমান হ'ব এটো আপোনালোকে হৰণটো কৰি চাব পাৰে 62.4 km/h 62.4 km/h কোনটো অপচন আছে চাওক অপচন ডি সি টোত আছে সি টো হ'ব শুদ্ধ উত্তৰ 62.4 km/h তো মুঠতে কথাটো হল আপোনালোকে এই সূত্ৰটো মনত ৰাখিব লাগিব 2xy ডিভাইডেড বাই x + y যদিহে আমাৰ এটা জায়গাৰ পৰা আনটা জায়গালৈকে ইমান কিলোমিটাৰ স্পিডত গৈছে আকৌ সেই জায়গাটোৰ পৰা আগৰ জায়গাটোলে বেলেগ এটা স্পিডত ঘূৰি আহিছে তেতিয়াটো যেতিয়া গড় দুটি উলিয়াব দিব গড় গতি উলিয়াব দিব আপোনালোকে এই সূত্ৰ মনত ৰাখিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people. What will be the population after 2 years if the population grows at 6% per annum? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো কেনেকৈ কৰিব চাওক কি কৈছে চাওক 2,80,000 জনসংখ্যা আছিল 2,80,000 টোটাল পপুলেশন আছিল আৰু 6% হাৰত বাঢ়িছে কিমান হাৰত বাঢ়িছে এটো জানিব লাগিব 6% হাৰত বাঢ়ি আছে বছৰি 6% বাঢ়িছে এতিয়া প্ৰথম কথা হল আমি 2,80,000 6% উলিয়ালম তো ইয়াৰ 6% উলিয়াবলৈ কৈছিলে মই 6/100 কৰি দিব 100 ৰ দুটা 0 কাটি দিওক ইয়াৰ দুটা 0 কাটি দিওক তো ইফালে হৈ গলকে 2800 * 6 আৰু 2800 * 6 যদি কৰে এটো ওলাই যাবগে 16800 16800 তো প্ৰথম ইয়াৰত 16800 বাঢ়িলে এতিয়া 16800 টো আমি কি কৰিম 16800 টো 2,80,000 লগত যোগ কৰি দিম 2,80,000 লগত 16800 টো যোগ কৰি দিম তেতিয়া আমাৰ কি ওলাব প্ৰথম বছৰৰ যেটো 6% হাৰ বহাৰ পিছত যেটো পপুলেশন হ'ব এটো ওলাব তো ইয়াত যদি আমি যোগ কৰো 0 0 8 নামি আহিলে 6 8 একে 9 2,96,800 চাওক 2,96,800 ওলালে আমাৰ এটা কিমান ওলালে চাওক 2 লাখ কিমান ওলালে চাওক 2,96,800 2,96,800 ওলাইছে পপুলেশনটো এতিয়া আমি ইয়াৰ আকৌ 6% উলিয়াব লাগিব কেলে কাৰণ আমাৰ নেক্সট 2 বছৰ বুলি কৈছিল নহয় এবছৰ বুলি ক'লে তো এটো ওলাই গলতেন নেক্সট এতিয়া আকৌ ইয়াৰ আমি 6% উলিয়াব লাগিব এতিয়া 2,96,800 into 6/100 আকৌ 6/100 কৰিব লাগিব 00 ইয়াত 00 কাটি দিলো থাই গল 2,968 into 6 আৰু এটা যদি পূৰণ কৰে কিমান হ'ব এটা যদি পূৰণ কৰে ইয়াৰ পূৰণফলটো হ'ব 17808 ওলাব এতিয়া সিম্পল আমি কি কৰিম 2,96,800 লগত 17808 টো প্লাস কৰি দিম সক 2,96,800 17808 তেতিয়া আমাৰ 2 বছৰৰ পিছত যেটো জনসংখ্যা এটো ওলাই যাবগে 8 আহিলে
শূন্য আহিলে 8 7 16 6 কৰিলে 1 8 6 সৰি 7 6 13 1 14 4 কৰিলে 1 9 1 10 1 11 1 আৰু ইফালে 3 কিমান হল 314608 3,14,608 কোনটো অপচনত আছে চাওক কোনটো অপচনত আছে অপচন সি টো হ'ব 77 সিট আছে তো আমি 2 বছৰৰ পিছত ওলাই গল আৰু যদি 3 বছৰৰ পিছত উলিয়াব দিলেতেন 314,608 ৰ আকৌ 6% উলিয়াই বিনা আকৌ যোগ কৰিলো হেন তো অলপ দীঘলীয়া প্ৰসেস হয় সেইকাৰণে আপোনালোকে প্ৰেক্টিস কৰি যাব ভালকে নেক্সট কোৱেশ্চন লাগ বঢ়িম দিস ইজ আউট the length of the rectangle is 15 cm and the length is the diagonal is 17 cm find the area of the rectangle তো চাওক এখন আয়তক্ষেত্ৰৰ 15 দৈৰ্ঘ্যটো দিছে 15 cm আৰু ইয়াৰ তিৰ্যক মানে কৰ্ণডালৰ দৈৰ্ঘ্য দিছে 17 cm আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল উলিয়াব গৈছে ক্ষেত্ৰফল মানে কালি উলিয়াব দিছে এতিয়া চাওক আয়তৰ কালি উলিয়া সূত্ৰটো আমি জানো চাগে সকলোৱে L into B L into B মানে কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ এতিয়া চাওক আয়ত ক্ষেত্ৰটো আমি সাপোজ এনেকা আঁকি লৈছো এনেকাটা আয়ত আছে ইয়াৰ আমাক দৈৰ্ঘ্যটো দিয়া আছে ঠিক আছে দৈৰ্ঘ্যটো দিছে 15 cm কিন্তু যেটো প্ৰস্থ হেতু আমাক B টো দিয়া নাই B টো নিদি পিনে কি দিছে এনেকা এটা তিৰ্যক আছে কৰ্ণডাল আছে কৰ্ণডাল দি থৈছে 17 cm তো এতিয়া আমি কৰ্ণডাল আৰু দৈৰ্ঘ্যডাল ব্যৱহাৰ কৰি কেতিয়াও আয়তৰ কালি উলিয়াব নোৱাৰো কেতিয়াও কালি উলিয়াব নোৱাৰো তো প্ৰথম কথা হল আমি কালিটো উলিয়াবলৈ হলে প্ৰস্থটো উলিয়াব লাগিব এটা প্ৰস্থটো কেনেদৰে উলিয়াব তো হেতু হৈ গল কথা প্ৰস্থটো আপোনালোকে কেনেদৰে উলিয়াব তো যদি ভালদৰে চাই এটো এটা কেনকা ত্ৰিভুজ এটা আকৃতি ফৰ্ম কৰিছে সমকোণী ত্ৰিভুজ এটা আকৃতি ফৰ্ম কৰিছে আৰু সমকোণী ত্ৰিভুজত যদি আমি পাইথাগোৰাছৰ যেটো থিওৰাম হেতু ইউজ কৰো তেতিয়া হলে আমি কি উলিয়াব পাৰো এই যেটো প্ৰস্থ আছে এটো উলিয়াব পাৰিম কেনেকৈ উলিয়াব লাগিব 17 cm টো আমি কি ধৰিব লাগিব অতিভুজ ধৰিব লাগিব এটো আকত এডাল তলৰ বাহু আছে হে দুডালৰ পৰা আমি পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি পিনে উলিয়াব পাৰিম কেনেকৈ কৰিব সাপোজ আমি যেটো সাইড আছে সাইডটো b বুলি ধৰিছোছন তো আমি পাইথাগোৰাছ সূত্ৰত কি পাও b স্কয়াৰ প্লাস সাওক b স্কয়াৰ প্লাস 15 স্কয়াৰ সমান কি পাও আমি 17 স্কয়াৰ মনত আছে না পাইথাগোৰাছৰ সূত্ৰটো তো পাইথাগোৰাছৰ সূত্ৰটো ভালদৰে আপোনালোকে চাব লাগিব এতিয়া আমি b স্কয়াৰটো যেহেতু উলিয়াব লাগে তো b টো ৰাখি দিছো হিফালে গুছি গলে এটো হ'ব 17 স্কয়াৰ ডাইৰেক্ট কৰি দিম 289 হ'ব 17 স্কয়াৰ মানে মাইনাস 15 স্কয়াৰ হিফালে গুছি গলে যেটো মাইনাস হ'ব তো এটো মাইনাস যদি কৰো কিমান হ'ব এটো হ'ব 15 স্কয়াৰ কৰিলে 225 এতিয়া 289 ৰ পৰা 225 যদি মাইনাস কৰো কিমান হ'ব 64 হ'ব 64 তো b স্কয়াৰ আমাৰ কিমান হ'ব 64 আমাক লাগে b তো ইফালে 64 ৰ জায়গাত কি যাব √64 আৰু √64 মানে কিমান 8 7 গুণ 64 8 হৈ যাবগে তো আমাৰ প্ৰস্থটো ওলাই গল কিমান 8 ওলাই গল এতিয়া চাওক L টো ওলাই গল আমাৰ 15 L টো দিয়া আছিল আৰু B টো আছিল B টো আমাৰ ইমাত্ৰ ওলালে 8 এতিয়া আমি কি উলিয়াব দিছে হেতু উলিয়াব পাৰিম এতিয়া আমাক উলিয়াব দিছিলে কালি তো সিম্পল কালি উলিয়াবলে আপোনালোকে পূৰণ কৰি দিয়ক L into B কৰি দিয়ক মানে 15 পূৰণ 8 আৰু 15 আৰু 8 যদি পূৰণ কৰে তো এটো হৈ যাবগে 8 5 গুণ 40 ৰ শূন্য কৰিলে 4 8 গুণ 8 আছে 12 120 সেন্টিমিটাৰ স্কয়াৰ কোনটো অপচন আছে চাওক 120 সেন্টিমিটাৰ স্কয়াৰ কোনটো অপচন আছে অপচন সি টো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেদৰে আপোনালোকে যিকোন ধৰণৰ ত্ৰিভুজ যদি আয়তৰ কালি উলিয়াব দিয়ে উলিয়াই থৈ আহিব নেক্সট কোৱেশ্চন লাগ বঢ়িম কি দিছে এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত হৈছে 9:7 তো ইয়াৰে পৰিসীমা কিমান হ'ব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিন্তু পৰিসীমা এবাৰ উলিয়াব দিছে আমাক ইয়াত আমাক দৈৰ্ঘ্যটো দি থোৱা নাই প্ৰস্থটো দি থোৱা নাই খালি হিহঁতৰ অনুপাত এটা দি থৈছে আৰু লগতে কালিটো দি থৈছে এতিয়া অনুপাতটো আৰু কালিটোৰ পৰা আমি প্ৰথম কথা হল দিশ আৰু প্ৰস্থটো উলিয়াব লাগিব তাৰ পিছত প্ৰস্থ দি উলিয়ালে দেখোন আমি পৰিসীমাটো উলিয়াব পাৰিমই তো কেনেকৈ উলিয়াব চাওক কি দি থৈছে আমাক 9:7 হিহঁতৰ যেটো দৈৰ্ঘ্য আৰু প্ৰস্থ হেতুৰ অনুপাত তো আমি এটাক 9x বুলি ধৰি লওঁচোন আৰু এটাক 7x বুলি ধৰি লওঁ 9x আৰু 7x আৰু যেটো কালি হেতু হৈছে 252 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি জানো দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰিলে কি ওলাগে কালি ওলাই মানে কি হ'ব 9x পূৰণ 7x 9x আৰু 7x পূৰণ কৰিলে কি ওলাবগে 252 ওলাবগে 252 ওলাব লাগে এটা 9x আৰু 7x যদি পূৰণ কৰে 9 7 গুণ কিমান 7 9 গুণ 63 63 আৰু x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63 x স্কয়াৰ মানে 252 এটা আমি যদি এটো হেৰি কৰো ইফালে গুছি যায় তেতিয়া হৰণ হৈ যাব x স্কয়াৰ মান 252 ডিভাইডেড বাই 63 আৰু 63 252 ক যদি হৰণ কৰো এটো কিমান লব 4 কিমান লৈ যাব 4 এটা x স্কয়াৰ আছে না x তো আমি উলিয়াব পাৰিম সিম্পল √4 মানে আমি জানো 2 তো আমাৰ x ৰ ভ্যালু কিমান লৈ গল 2 ওলাই গল চাওক x ৰ ভ্যালু আমাৰ কিমান লৈ গল 2
এতিয়া আমি 9x টো আৰু এটা 7x আছিল ন তো দৈৰ্ঘ্যটো ধৰক 9x এটো হৈ যাব 9 পূৰণ 2 9 পূৰণ 2 কলে 18 সেন্টিমিটাৰ তাৰ পিছতে আৰু কি আছিল এটা 7x তো 7x টো কি হ'ব 7 * 2 মানে কি 14 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব দিছিলে পৰিসীমা উলিয়াব দিছিলে তো পৰিসীমা কেনেকৈ উলিয়ায় 2 * l + b এটো আছিল এতিয়া 2 * l মানে আছিল 18 + 14 তে 18 আৰু 14 যদি যোগ কৰি কিমান হ'ব 28 12 2 কৰিলে 332 আৰু 32 2 কৰিলে 64 সেন্টিমিটাৰ 64 সেন্টিমিটাৰ কোনটো অপচনত আছে চাওক কোনটো অপচনত আছে অপচন এ টোত আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় অলপ খালি টাইম লাগিব সেইকাৰণে প্ৰেক্টিসটো যিমান কৰিব টাইমটো কমি গৈ আহিব আৰু প্ৰেক্টিস কৰোতে সদায় একুৰেচিটো চাব আপোনালোকে কিমান শুদ্ধ হৈছে ভুলকে প্ৰেক্টিস কৰিলে লাভ নাই তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে এজন মানুহে 15 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব তো চাওক আমাক ঘণ্টাত যেটো দিছে 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব তো মই যে অকমান আগতে এটা বস্তু আপোনালোকক কৈ আহিছিলো প্ৰশ্ন এটা দিছিলো যে মিটাৰ সেকেন্ডত যদি দিয়া থাকে হেতুক আমি কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যাম কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ নিম সিম্পল মই কৈছিলো ন 18/5 এৰে আপোনালোকে পূৰণ কৰিব লাগিব এতিয়া আমি 15 মিটাৰ পাৰ সেকেন্ডটো নিব লাগে তো 15 * 18/5 পূৰণ কৰি দিম 5 এ 15 যদি কাটো 5 3 * 15 এতিয়া 18 আৰু 3 পূৰণ হৈ গল আৰু সিম্পল 18 আৰু 3 যদি পূৰণ কৰে এটো হৈ যাবগে 54 তো 54 কিলোমিটাৰ পাৰ আৱাৰ হৈ গল 54 কিলোমিটাৰ পাৰ আৱাৰ চাওক 54 কিলোমিটাৰ পাৰ আৱাৰ এটা আমি উলিয়াব দিছে 20 ঘণ্টাত সিম্পল 20 টো পূৰণ কৰি দিয়ক 54 লগত 54 * 20 হ'ব আৰু এটা যদি পূৰণ কৰে এটো যদি পূৰণ কৰে হেতু হৈ যাবগে 1080 কিলোমিটাৰ পাৰ আৱাৰ সৰি ঘণ্টাত 20 ঘণ্টাত কিমান দূৰত্ব এটো 1080 কিলোমিটাৰ পাৰ আৱাৰ নহয় 1080 কিলোমিটাৰে হ'ব অকল কাৰণ 20 ঘণ্টাতহে উঠিছে কিমান দূৰ যাব 1080 কিলোমিটাৰ হ'ব কোনটো অপচনত আছে চাওক অপচন এ টোত আছে অপচন এ টো হৈ যাবগে শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে ভালদৰে চাই যাব আৰু কোৱেশ্চন মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড হেতু নিয়াটো মন ৰাখি দিব এটা 18/5 আৰু এটা 5/18 কৰিলে হৈ গলগে আপোনালোকৰ এটা ভালদৰে মন ৰাখি যাব আৰু আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ লাগিছে যদি প্ৰশ্নবোৰ বুজি পাইছে ভিডিওটো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিব ধন্যবাদ